পাইকান ডিৰুৱা গাঁও উন্নয়ন সমিতিৰ উদ্যোগত ২৬ সংখ্যক সাৰ্বজনীন ৰাজহুৱা সভা মহোৎসৱ। নলবাৰী জিলাৰ পাইকান ডিৰুৱা গাঁও উন্নয়ন সমিতিৰ উদ্যোগত ২৬ সংখ্যক সাৰ্বজনীন ৰাজহুৱা সভা মহোৎসৱ আজি ৮ ফেব্ৰুৱাৰী ৰবিবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হয়। তিনিদিনীয়াকৈ আয়োজন কৰা এই সভা মহোৎসৱ ৮ ফেব্ৰুৱাৰী ৰবিবাৰে ৰাতিপুৱা পতাকা উত্তোলন, স্মৃতি তৰ্পণ, শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, খেল-ধেমালি অনুষ্ঠানৰ লগতে ধৰ্মীয় শোভাযাত্ৰাৰে এই সভা আৰম্ভণি হয়। সভাৰ সামৰণি ১০ ফেব্ৰুৱাৰী মঙলবাৰৰ নিশা বিকি কলিতা, ভাৰ্গৱ কৌশিক আৰু কিমি বৈশ্যৰ গীতৰ মাজেৰে সামৰণি পৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিছে। আজি আমাৰ এই ২৬তম সভা মহোৎসৱত আমি সাংবাদিক বন্ধুসকল যি চেনেলত আহিছিলে চেনেলক ধন্যবাদ জনাইছোঁ। আমাৰ এই আজি তিনিদিনীয়া কাৰ্যসূচীৰে আজি প্ৰথম আমাৰ পতাকা উত্তোলন হৈ গ'ল, তাৰপিছত আমাৰ মুকলি দ্বাৰ উন্মোচন হ'ল, তাৰপিছত আমাৰ কাৰ্যসূচী হিচাপে আছিলে আমাৰ মুখ্য কাৰ্যালয় উদ্বোধন। আমাৰ আজি নাম প্ৰসংগ আছে, অহাকালিলৈ কালচাৰেল প্ৰগ্ৰেমো আছে, নেক্সট দিনা আমাৰ ঢুলীয়া পাৰ্টি আছে আৰু আমাৰ ইয়াৰ নাট্য দলো নাট প্ৰদৰ্শন কৰিব। এই অঞ্চলত বহুত মানুহ আমাৰ সমাগম হয়। আজি ২৬ বছৰত ভৰি দিছে। যোৱা বছৰ আমাৰ ৰূপালী জয়ন্তী গ'ল আৰু আমাৰ ইয়াৰ সমূহ হিন্দু মুছলিম সকলো ধৰ্মপূৰ্ণ ৰাইজে আমাক বহুত সহায় সহযোগ কৰে। লগতে আমাৰ উদীয়মান যুৱকসকলে আমাক বহুত সহায় সহযোগ কৰি আমাৰ অনুষ্ঠানটো সুচাৰুৰূপে আগবঢ়াই নি আছে। তাৰ কাৰণে সকলোকে মই ধন্যবাদ জনাইছোঁ আৰু আপোনালোকৰ চেনেলৰ যোগেদি। আৰু আমাৰ এই নলবাৰী জিলাৰ পিছপৰা গাঁও হিচাপে যিখিনি আমাৰ উদ্যমী ডেকা ল'ৰা আছে, সেইসকলে অশেষ কষ্ট কৰি আমাৰ এই অনুষ্ঠানটো ফলৱতী কৰে। ইয়াত আজি আমাৰ ক'ৰবাত নাই বুলিও ৪,০০০, ৩,০০০ এনেকুৱা মানুহ সমাগম হ'ব আৰু অহাকালি কালচাৰেল প্ৰগ্ৰেমটো আমাৰ জাগাটো ঠেক, তথাপিতো ইয়াত বহুত মানুহখিনি হয় আৰু ওচৰ পাজৰৰ মানুহখিনি হয়, সকলোৱে সহযোগ কৰে আমাৰ। নলবাৰীৰ পৰা ভৱজিৎ বৰ্মনৰ ৰিপৰ্ট, অমৃত নিউজ 24/7।